এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। এখন নটিচ আহিছে কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি KKHSOUৰ ফালৰ পৰা, যিসকলে ডিগ্ৰী বা MA কৰি আছে, মানে মাষ্টাৰ ডিগ্ৰী। ইয়াতে এটা কথা উল্লেখ কৰিছে নটিফিকেশ্যনখনত, ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ ডেট দ্য ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ এণ্ড মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ যিটো নিউ কোৰ্চ NEP মতে হ'ব, আৰু তেওঁলোকৰ যিহেতু ছেকেণ্ড চাইকেল এক্সামিনেশ্যনছ 2024 ফৰ দ্য লাৰ্ণাৰ্ছ হু হেভ টেকেন দ্য এডমিশ্যন ডিউৰিং দ্য পিৰিয়ড অফ 15 জানুৱাৰী আৰু 31 মাৰ্চৰ ভিতৰত যিখিনি তাৰমানে এডমিশ্যন লৈছিল, তেওঁলোকৰ কি কৰা হৈছে, যিটো মান্থ দিয়া আছে আৰ শিডিউল টু বি কমিঞ্চড ইন দ্য মান্থ অফ নৱেম্বৰ ডিচেম্বৰ মাহত তেওঁলোকৰ তাৰমানে পৰীক্ষা হ'ব, আৰু লাৰ্ণাৰ্ছ নিড টু ছাবমিট দেয়াৰ হোম এছাইনমেণ্ট এট দ্য কনচাৰ্ণ ষ্টাডি চেণ্টাৰ উইথিন দ্য, মানে যিখিনি সময়ৰ ভিতৰত এছাইনমেণ্ট জমা দিব কৈছে সেইখিনি জমা দিব কৈছে, কাৰণ পৰীক্ষা যিহেতু সেই সময়ত হ'ব নৱেম্বৰ ডিচেম্বৰ। আৰু এই এক্সামটো সেইসকলৰ কাৰণে যিসকলৰ মানে এনৰলমেণ্ট নাম্বাৰটো 232ৰ পৰা ষ্টাৰ্ট হয়। গতিকে KKHৰ ফালৰ পৰা হয় এখন ইম্পৰ্টেণ্ট নটিচ আপোনালোকক জনালোঁ, আৰু সকলোৱে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ, থেংক ইউ।